আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিটো ষ্টেট একাডেমিক কাউন্সিলে পতা আজি প্ৰতিভা সন্ধানী পৰীক্ষাটো হৈ গ'ল। আশা কৰোঁ সকলোৰে ভাল হৈছে। ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ লগত আলোচনা কৰিম কুৱেশ্যন পেপাৰ। কুৱেশ্যন পেপাৰখন তোমালোকে চাবা কাৰ কিমান হ'ল শুদ্ধ সেইটো তোমালোকে গম পাবা কুৱেশ্যন পেপাৰ আলোচনা কৰিলে। ছাত্ৰ ছাত্ৰী তেনেহ'লে আমি আৰম্ভ কৰিম কুৱেশ্যন পেপাৰখন। তাৰ আগতে তোমাৰ এটা কথা ক'ব বিচাৰোঁ, কোনোবাই যে ক্লাছ 9ৰ টিউশ্যন ল'ব বিচাৰে অনলাইন টিউশ্যন তোমালোকে যোগাযোগ কৰিব পাৰা। মই অনলাইন ক্লাছ কৰি আছোঁ, অনলাইন টিউশ্যন কৰি আছোঁ। মাত্ৰ 100 টকাত তোমালোকে বছৰেকীয়া পৰীক্ষালৈকে পঢ়িব পাৰিবা। য'ত তোমালোকৰ লাইভ ক্লাছ হ'ব, নোটছবিলাকো দিয়া হ'ব। ত' বহু ছাত্ৰ ছাত্ৰীয়ে জইন হৈ পঢ়ি আছে। তোমালোক যদি কোনোবা ইচ্ছুক হয় তোমালোকে SMS কৰিলে হ'ল। আমাৰ ক্লাছ 9ৰ গ্ৰুপ চলি আছে, ঠিক আছে। কোনোবাই যদি যিটো নাম্বাৰ দেখা পাইছে হোৱাটছআপ, এই হোৱাটছআপ নাম্বাৰটো তোমালোকে SMS কৰিলে হ'ল, ঠিক আছে। মই টিউশ্যন ল'ম ক্লাছ 9ৰ বুলি। এতিয়া আমি আহিছোঁ প্ৰথম প্ৰশ্নটো আছে দ্য পেচেণ্ট ইজ চিৰিয়াছ ষ্টিল হি হেজ হোপ ফৰ ৰিকভাৰী। ইয়াৰ যদি আমি এনচাৰটো চাওঁ তেতিয়াহ'লে চিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট 2 নম্বৰ প্ৰশ্নটো আছে ইয়াৰে আমি যে মই আৰু প্ৰশ্নবিলাক পঢ়ি নাযাওঁ, এনচাৰবিলাক দি আছোঁ যাতে তোমালোকে সোনকালে কৰিব পৰা, ঠিক আছে। তেতিয়া বাকীখিনি আমি ডিছকাছ কৰিব পাৰিম। দেছ অক্স উই ব্ৰথ। চোৱা তোমালোকে ইয়াৰ যে আমি 2 নম্বৰটো যে এনচাৰটো চাওঁ তেতিয়াহ'লে এন হ'ব, ঠিক আছে। এন হ'ব, এক্সপ্লেইন নকৰোঁ, ঠিক আছে। হেপিনেছ কনচিষ্ট দেছ স্পিকিং দ্য ট্ৰুথ। ইয়াৰ যে আমি এনচাৰটো চাওঁ তেতিয়াহ'লে 3 নম্বৰৰ 3 নম্বৰ এনচাৰটো যদি ইয়াৰ ইন হ'ব, এটো হ'ব শুদ্ধ উত্তৰ। 4 নম্বৰ এনচাৰ যদি চাওঁ তেতিয়াহ'লে 4 নম্বৰ এনচাৰটোৰ শুদ্ধ উত্তৰ এক্ৰছ হ'ব, ঠিক আছে। যিটো আছে তোমালোকৰ বিটো আছে শুদ্ধ হ'ব। 5 নম্বৰ প্ৰশ্নটো চোৱা, 5 নম্বৰ প্ৰশ্নটোৰ যিটো শুদ্ধ উত্তৰটো চাওঁ তেতিয়াহ'লে কোনটো হ'ব, ডিটো হ'ব, কল্ড, ঠিক আছে। কল্ড হ'ব, ডিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট 6 নম্বৰ প্ৰশ্নটো যদি চাওঁ তেতিয়াহ'লে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বিটো, ঠিক আছে। 6 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব বিটো। 7 নম্বৰ যদি এনচাৰটো চাওঁ কি হ'ব, 7 নম্বৰ প্ৰশ্ন চোৱা তোমালোকে কি আছে 7 নম্বৰ হোৱাই চিলেক্ট দ্য ৰাইট এক্টিভ ভইচ অফ দ্য গিভেন। ইয়াৰ যদি আমি এনচাৰটো চাওঁ তেতিয়াহ'লে চিটো হ'ব শুদ্ধ উত্তৰ, ঠিক আছে। চিটো শুদ্ধ উত্তৰ। 8 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে 8 নম্বৰ প্ৰশ্নটো শুদ্ধটো উত্তৰটো যদি হয় তেতিয়াহ'লে ইয়াৰে হ'ব চিটো হ'ব শুদ্ধ উত্তৰ, ঠিক আছে। চি হ'ব পিপুল, যিটো 8 নম্বৰটো দ্য ফ্লাৱাৰ। 1 মিনিট দেই, 8 নম্বৰটো 1 মিনিট ৱেইট কৰিবা। 8 নম্বৰটো প্ৰশ্নটো উত্তৰটো হ'ব দ্য স্মল চুইট। 1 মিনিট, ইয়াৰে হ'ব ডিটো হ'ব, ঠিক আছে। ডিটো হ'ব শুদ্ধ উত্তৰ, ডি হ'ব, ঠিক আছে। দ্য ফ্লাৱাৰ ইজ স্মেল when it is sweet হ'ব, ঠিক আছে। 9 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। 9 নম্বৰ প্ৰশ্নটোৰ ইয়াৰ শুদ্ধ উত্তৰ যদি চাওঁ তেতিয়াহ'লে মাই মাদাৰ ছেড ডোন্ট টেল এ লাই। ইয়াৰ যদি এনচাৰটো চাওঁ তেতিয়াহ'লে বিটো হ'ব শুদ্ধ উত্তৰ, ঠিক আছে। বিটো হ'ব শুদ্ধ উত্তৰ। 10 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। 10 নম্বৰ ইয়াৰে প্ৰশ্নটো বিটো হ'ব শুদ্ধ উত্তৰ, 10 নম্বৰ উত্তৰটো। তাৰপিছত 11 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব did not they, অৰ্থাৎ ইয়াত did they হ'ব, ঠিক আছে। did they হ'ব, বিটো হ'ব শুদ্ধ উত্তৰ। 12 নম্বৰ প্ৰশ্নটো যদি চাওঁ তেতিয়াহ'লে ইয়াৰে শুদ্ধ উত্তৰ হ'ব চিটো হ'ব, ঠিক আছে। চিটো হ'ব শুদ্ধ উত্তৰ। চি দিব লাগে, হা, বি বুলি আছে, চি হ'ব শুদ্ধ উত্তৰ, চি। 13 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। 13 নম্বৰ প্ৰশ্নটো যদি চাওঁ তেতিয়াহ'লে ইয়াৰে শুদ্ধ উত্তৰ হ'ব চিটো হ'ব শুদ্ধ উত্তৰ। 14 নম্বৰ প্ৰশ্নটো আইডেণ্টিফাই দ্য কাৰেক্ট চেণ্টেন্স। ইয়াৰে কাৰেক্ট চেণ্টেন্সটো যদি চাওঁ তেতিয়াহ'লে হি হেজ ফিউৱাৰ বুকছ দেন আই হেভ, গতিকে বিটো হ'ব শুদ্ধ উত্তৰ। 15 নম্বৰ যদি প্ৰশ্নটো চাওঁ তেতিয়াহ'লে ইয়াৰে 3 হ'ব, অৰ্থাৎ ডিটো হ'ব শুদ্ধ উত্তৰ। 16 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব চিটো, ঠিক আছে। 17 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব এটো, মই আগতে কৰি লৈছোঁ, লৈ কেনে তোমালোক দি দিছোঁ, ঠিক আছে। 18 নম্বৰ প্ৰশ্নটো যদি চাওঁ তেতিয়াহ'লে ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব, এটো হ'ব, ঠিক আছে। 19 নম্বৰ প্ৰশ্নটো যদি শুদ্ধ উত্তৰটো চাওঁ 19টো কোনটো হ'ব, ইয়াৰে 1 মিনিট বিটো হ'ব, ঠিক আছে, ঠিক আছে। 19 নম্বৰ বিটো হ'ব। 20 নম্বৰ যদি শুদ্ধ উত্তৰ চাওঁ তেতিয়াহ'লে চিটো হ'ব। 21 নম্বৰৰ শুদ্ধ উত্তৰটো চাওঁ তেতিয়াহ'লে 21 নম্বৰ চিটোৱে হ'ব। 22 নম্বৰৰ যদি চাওঁ তেতিয়াহ'লে 22 নম্বৰ ডিটো হ'ব, ঠিক আছে। হোৱাট ডু ইউ লাইক দ্য বেষ্ট এবাউট ইয়ৰ স্কুল। ছাত্ৰ ছাত্ৰীসকল
নেক্সট পাৰ্টটো মই আনিম তোমালোকৰ আগত, যিটো আমি তাৰপিছত আমি ইংলিছ পাৰ্টটো আৰম্ভ কৰিলোঁ, তাৰপিছত ছায়েন্সখিনি কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ভিডিঅ' অলপ পিছতে পাই যাবা তোমালোকে নেক্সট এনচাৰ কিখিনি। আৰু তোমালোকে ক্লাছ 9ত জইন হ'লে ভাল হ'ব, কাৰণ একেবাৰে কম পইচাত তোমালোকে ল'ব পাৰিবা। মেথছ, ছায়েন্স আদি পঢ়োৱা হয়।